Welcome back to my YouTube channel. Our namaskar আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। গুৱাহাটীৰ মাজমজিয়াত চিত্ৰাচল পাহাৰত অৱস্থিত জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰ নৱগ্ৰহ মন্দিৰ। আৰু আমি এতিয়া আহি পাই গ'লো আৰু আমি এতিয়া ওপৰলৈ যাম। চাওকচোন আমি কিমান ওপৰলৈ উঠি আহিলোঁ। আৰু এয়া ওপৰত আছে মন্দিৰটো। গতিকে ব'লক আমাৰ এতিয়া মন্দিৰৰ কাৰণে আমি ধূপ ফুল চাকি এইবিলাক কিনিলোঁ আৰু এতিয়া আমি মন্দিৰৰ ভিতৰলৈ যাম। গতিকে ব'লক মোৰ লগতে। চিত্ৰাচল পাহাৰত অৱস্থিত নৱগ্ৰহ মন্দিৰ অতিকৈ প্ৰাচীন। এই মন্দিৰ কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল তাৰ কোনো সঠিক তথ্য নাই। এই মন্দিৰৰ প্ৰাংগণত থকা এক শিলালিপি অনুসৰি 1752 চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই নকৈ নিৰ্মাণ কৰিছিল বুলি জনা যায়। 1897 চনৰ বৰ ভূমিকম্পৰ ফলত এই মন্দিৰটোৰ বহুতো ক্ষয়ক্ষতি হয় আৰু তাৰ পিছত ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত পুনৰ মেৰামতি কৰি নতুন কৰা হয়। ইয়াত সূৰ্যকে ধৰি 9টা গ্ৰহৰ শিলাচিহ্ন আছে। ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ'ল সূৰ্য, চন্দ্ৰ, শুক্ৰ, মঙল, শনি, কেতু, বৃহস্পতি আৰু বুধ। ভাৰতবৰ্ষৰ একমাত্ৰ গ্ৰহ পূজাৰ মন্দিৰ তথা জ্যোতিষ চৰ্চাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ আজিও নিজৰ অস্তিত্ব বহন কৰি আছে। ইয়াত মহাযজ্ঞও হয়। প্ৰতি বছৰে মাঘ আৰু ফাগুন মাহৰ সংক্ৰান্তিত 3 দিনীয়াকৈ নৱগ্ৰহ মহাযজ্ঞ অনুষ্ঠিত কৰা হয়।